নমস্কাৰ দৰ্শকসকল, অংগনবাড়ী আৰু আশা কৰ্মী বাইদেউসকলৰ বাবে আজিৰ দিনটোৰ কেইবাটাও বৃহৎ খবৰ লৈ আহিছোঁ। অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ বাবে চৰকাৰী নিৰ্দেশনা কেইবাটাও লগতে আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা। সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ বা তেওঁলোকৰ প্ৰমোশ্যন পেঞ্চনক লৈ কি নিৰ্দেশনা দিছে, লগতে আছে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবী, লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শেষলৈকে চাই থাকক, আটাইকেইটা জানিব পাৰিব আপোনালোকে। মই এইটো আপোনালোকে দেখিছে, Anganwadi and ASHA workers are currently launching massive demonstrations across several states due to severe heatwave working conditions, delayed honorariums. মানে ইয়াত কৈছে যে অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে বিভিন্ন ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ কাৰণ হৈছে এতিয়া তেওঁলোকে গৰমত কাম কৰিবলগীয়া হৈছে আৰু গৰমত কাম কৰিব লগাৰ বাবে তেওঁলোকৰ কিছুমানে প্ৰতিবাদ কৰিছে যে তেওঁলোকক গৰমৰ বন্ধ লাগে আৰু কিছুমানৰ দাবী আছে যে তেওঁলোকৰ যি দৰমহা সেই দৰমহা বা মাননি নিয়মীয়া ৰূপত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকৰ মাননি বহুদিনলৈকে মানে ৰৈ থাকে, 2-3 মাহ পিছতহে পায়। এই ধৰণৰ কথাবিলাকৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। While multiple state governments recently approved selective wage hikes, grassroots unions argue that rising inflation and delayed payments remain unresolved. মানে কৈছে কিছুমান ৰাজ্যত অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু সংগঠনসমূহৰ দাবী কৰিছে যে যি হাৰত মূল্য বৃদ্ধি হৈছে, সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে, সেই হিচাপে অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ যি দৰমহা বাঢ়িছে বা যি দৰমহা লাভ কৰে সেয়া অতি নগণ্য বুলি তেওঁলোকে উল্লেখ কৰিছে। মই আপোনালোক প্ৰথমতে দেখুৱাইছোঁ হিটৱেভ এণ্ড চেঞ্চাছ ট্ৰেইন। আপোনালোকে জানে চেঞ্চাছৰ কামত এতিয়া তেওঁলোকক নিয়োজিত কৰিব বিচাৰিছে, সেইবাবে এতিয়া ইমান গৰম, এই মাজতো তেওঁলোকক চেঞ্চাছৰ কামত নিয়োজিত কৰিব বিচাৰিছে। ফ্ৰণ্টলাইন আশা ৱৰ্কাৰ্ছ ইন মহাৰাষ্ট্ৰ এণ্ড উত্তৰ প্ৰদেশ ফেচ সেভাৰ হেল্থ ৰিস্ক while conducting mandatory door-to-door census duties while during peak summer heat. Union report a lack of cooling infrastructure or protective gear. তেওঁলোকক আশা কৰ্মীসকল যিহেতু এতিয়া চেংচন হৈ আছে আৰু চেঞ্চাছ হৈ আছে, এই চেঞ্চাছত তেওঁলোকে ডিউটি কৰিব লাগিব, ঘৰে ঘৰে যাব লাগিব, কিন্তু ইমান গৰমত যোৱাটো যথেষ্ট অসুবিধা। তাৰ বাবে তেওঁলোকে ডিমাণ্ড কৰিছে যে তেওঁলোকক এনেকুৱা কিছুমান কাপোৰ দিব লাগে বা ঠাণ্ডা কৰি ৰাখিব পৰা কিছুমান ডিভাইচ বা সঁজুলি প্ৰদান কৰিব লাগে। আজিকালি যিহেতু কিছুমান EPP কিটৰ নিচিনা ড্ৰেছো পোৱা যায় যিবিলাক ভিতৰত ঠাণ্ডা হৈ থাকে, তেনেকুৱা কিছুমান ব্যৱস্থা কৰিব লাগে বুলি কৈছে। Punjab agitations, members of the ASHA workers and facilitator union launch fresh protest in Patila presiding unresolved welfare packages. পাঞ্জাবতো এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বিহাৰ বাজেট বেকলগ ইন ডিষ্ট্ৰিক্ট লাইক দাৰভাংগা, widespread resentment is growing over unpaid monthly allowances leading to local strike warnings. বিহাৰতো মানে তেওঁলোকে মান্থলি এলাৱেঞ্চবিলাক নোপোৱাৰ কাৰণে কিছুমান জিলাত প্ৰতিবাদী কাৰ্যসূচী হৈ আছে। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ ষ্টেট গভৰ্ণমেণ্টৰ ডিচিশ্যন, ৰাজ্য চৰকাৰসমূহে লোৱা সিদ্ধান্তসমূহৰ বিষয়ে, হাৰিয়ানাত যদি চাবলৈ যায় অংগনবাড়ী ৱৰ্কাৰ্ছ আৰু হেল্পাৰসকলৰ বাবে তেওঁলোকৰ গভৰ্ণমেণ্ট একচেপ্টেড এ 16-point চাৰ্টাৰ অফ ডিমাণ্ডছ ফল'য়িং ইনষ্টেণ্ট প্ৰটেষ্ট ইন, তাতে তাৰে গভৰ্ণমেণ্টে 16টা ডিমাণ্ড তেওঁলোকৰ মানি লৈছে। কেৰেলাত আশা আৰু অংগনবাড়ী ৱৰ্কাৰসকলৰ বাবে বাজেট এলট কৰিছে আৰু তেওঁলোকৰ আশাসকলৰ 3000 টকা দৰমহা বৃদ্ধি হৈছে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ 1000 টকা বৃদ্ধি হৈছে। গোৱাত যদি চাবলৈ যায় মান্থলি দৰমহা তেওঁলোকৰো বৃদ্ধি কৰা হৈছে। ৰিটায়াৰমেণ্ট এজ তেওঁলোকৰ 65 বছৰলৈকে বৃদ্ধি কৰা হৈছে, অৰ্থাৎ চাকৰি 65 বছৰলৈকে কৰিব পাৰিব। আৰু উত্তৰ প্ৰদেশত যদিহে চাবলৈ যায় অংগনবাড়ী আৰু আশা ৱৰ্কাৰ সকলোৰে বাবে যোগী আদিত্যনাথে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব বুলি ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা ডাঙৰ ঘোষণা মানে খবৰ আছে যে প্ৰি প্ৰাইমাৰী এনৰলমেণ্ট এণ্ড জব ছিকিউৰিটি ডিছপিউট, ইয়াত কৈছে ইন কৰ্ণাটকাছ খানাপুৰ তালুক the Anganwadi Workers and Helpers Association submitted a memorandum to local authorities. They raised concern that education department moved to introduce LKG and UKG classes directly onto government primary schools is leading a sharp decline in Anganwadi enrollment, threatening their core purpose
এণ্ড জব ছিকিউৰিটি দে আৰ অলছ' ডিমাণ্ডিং 3-day স্পেচিয়েল মেনচুৰেশ্যনেল লিভ। অংগনবাদী কৰ্মীসকলে তেওঁলোকে মাহত 3 দিনকৈ অতিৰিক্ত লিভ বিচাৰিছে, যিহেতু মহিলাসকলৰ যিটো প্ৰব্লেম তাৰ বাবে। আৰু তাত LKG UKG ক্লাছ ডাইৰেক্টলি মানে সেই কৰিবৰ কাৰণে যিটো মানে নিয়ম আনিব খুজিছিল, এইটোৰো তেওঁলোকে বিৰোধ কৰিছে। আৰু সুপ্ৰিম কোৰ্টৰ যদি অৰ্ডাৰটো চাবলৈ যায়, সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে ডিগ্ৰী থকাসকলেও অংগনবাদী কৰ্মীসকলেও ছুপাৰভাইজাৰ পষ্টৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু যিটো 29% কোটা ৰিজাৰ্ভ থাকে তাৰ বাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব বুলি সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আহিছে। এইদৰে এইখিনি আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ।